Hello students, welcome to physics class. So আমি সেকেন্ড চ্যাপ্টাৰটো এতিয়া পঢ়ি আছিলোঁ. লাষ্ট ক্লাছত আমি এটা পইণ্ট চাৰ্জৰ কাৰণে কেনেকৈ আমি কোনোবা এটা পইণ্টত ডাইপল ইলেক্ট্ৰিক পটেঞ্চিয়েল আমি ডিটাৰমাইন কৰোঁ সেই বস্তুটো আমি চালোঁ হয়নে, তাৰ এক্সপ্ৰেশ্যনটো আমি গম পালোঁ. এতিয়া আজি আমি কৰিম যে ডাইপল এটাৰ কাৰণে ইকুৱেটৰিয়েল পইণ্ট আৰু এক্সিয়েল পইণ্টত ইলেক্ট্ৰিক পটেঞ্চিয়েল কিমান হয়. ঠিক আছে, আমি আগতে ইলেক্ট্ৰিক ফিল্ড উলিয়াইছিলোঁ ডাইপলটোৰ কাৰণে. আজি আমি চাম যে পটেঞ্চিয়েল কেনেকৈ উলিয়াই, একেই প্ৰচেছটো একেই. ঠিক আছে, অ'কে. চ' আজিৰ টপিকটো কি হ'ব, ইলেক্ট্ৰিক পটেঞ্চিয়েল এট এ পইণ্ট due to a dipole. Due to a dipole. ঠিক আছে, তো ইয়াত আমি কি ইউজ কৰিম, আমি পটেঞ্চিয়েল এট এ পইণ্ট আৰ এনেকৈ ডিফাইন কৰিছিলোঁ এটা পইণ্ট চাৰ্জৰ কাৰণে 1/4πε0 Q/r. আমি এই ফৰ্মুলাটো ইউজ কৰি পেলাই কোনোবা এটা পইণ্টত কিউ চাৰ্জ এটাৰ কাৰণে পটেঞ্চিয়েল কিমান হ'ব সেইটো আমি উলিয়াব পাৰিছিলোঁ নহয়নে. চ' আমি এই ফৰ্মুলাটো ইউজ কৰিম কাৰ কাৰণে, ডাইপলৰ ক্ষেত্ৰত. তো ডাইপল মানে কি আমি অলৰেডি জানোৱেই, এটা পজিটিভ চাৰ্জ আৰু এটা নিগেটিভ চাৰ্জ থাকিব আৰু সিহঁতৰ মাজৰ এটা স্মল ছেপাৰেশ্যন থাকিব, সেইটো কি বুলি কৈছিলোঁ আমি, টুৱাইচ এ বুলি কৈছিলোঁ নহয়নে. তো এই ডাইপলটোৰ কাৰণে মই যদি তাৰ এক্সিছডালৰ কোনোবা এটা পইণ্টত উলিয়াবলৈ যাওঁ তেনেহ'লে সেইটো মই এক্সিয়েল পইণ্ট বুলি ক'ম. ঠিক আছে, আৰু তাৰ মিড পইণ্টৰ মাজে যিডাল পাৰ্পেণ্ডিকুলাৰ টানি লওঁ তাক আমি কি বুলি কৈছিলোঁ, ইকুৱেটৰিয়েল লাইন. আৰু সেই ইকুৱেটৰিয়েল লাইনটোত আমি যদি উলিয়াওঁ সেই পইণ্টটোক আমি কি বুলি কওঁ, ইকুৱেটৰিয়েল পইণ্ট. তো আজি আমি এই দুইটা পইণ্টৰ ক্ষেত্ৰত ডাইপলটোৰ কাৰণে কি কৰিম, আমি পটেঞ্চিয়েল উলিয়াবলৈ যাম. ঠিক আছে, অ'কে. চ' ষ্টাৰ্ট কৰোঁ. Electric potential at a point due to a dipole. So first আমি কি লিখিম, potential at an axial point. So ডাইপলৰ টপিকটোৰে আমি এক্সিয়েল পইণ্ট এটা উলিয়াই আছোঁ. ঠিক আছে, তো ফিগাৰটো কেনেকুৱা হ'ব, so minus q charge plus q charge plus q minus q charge into point O. ইয়াৰ পৰা এটা পইণ্ট আছে P. তো ইহঁতৰ মাজৰ ছেপাৰেশ্যনটো কিমান, টুৱাইচ এ. ঠিক আছে, আৰু এই ছেপাৰেশ্যনটো কিমান, এই ছেপাৰেশ্যনটো ছাপ'জ লৈ লওঁ, ফিগাৰটো মতে লওঁ, মিড পইণ্টৰ পৰা লওঁ, ফ্ৰম দ্য মিড পইণ্ট টু দিছ পইণ্ট ইজ স্মল আৰ. এইটো পইণ্ট এ বুলি লৈছোঁ, এইটো পইণ্ট বি বুলি লৈছোঁ. ঠিক আছে, অ'কে. চ' কি হ'ব, এজ shown in the figure আমি কি কৰিছোঁ, we consider an electric dipole consisting of charges plus q and minus q separated by a distance twice a. ठीक है, let capital P be an axial point of the dipole where we are calculating
the potential and O পৰা P লৈকে OP equals to R and OP equals to R ঠিক আছে দেখিছেনে তোমালোকে okay so মই জাস্ট কথাখিনি লিখি লৈছোঁ যেটো মই ফিগাৰটো ড্ৰ কৰিছিলোঁ সেইখিনিকে মই জাস্ট লিখি লৈছোঁ এতিয়া আমি পটেনশিয়েলটো ডিটাৰমাইন কৰিম ঠিক আছে এইখিনি মই ৰাপ কৰি দিওঁ okay so potential at point P due to charge plus Q at point B মই তাক লিখিছোঁ VB বুলি ঠিক আছে VB তো VB হলে কি হ'ব K Q by plus Q কাৰণে প্লাছ লিখিছোঁ by কি হ'ব এইখিনি সেপাৰেশন এইটো তো ইয়াৰ পৰা ইয়ালৈকে R এইখিনি হ'ব A তো কি পাম মই R minus A হয়নে potential at point P due to the charge plus Q ঠিক আছে similarly লিখি ল'ব লাগিছিলে বাৰু লিখি লওঁ now potential at point P due to plus Q VB equals to K Q by R minus A square similarly VA তাহলে potential at P due to charge A এবার কি মাইনাস কিউ কারণ আমি potential উলিয়ালে কি করো চার্জটোৰ প্লাস বা মাইনাস আমি কনসিডার কৰি লওঁ তো ইয়াত কি হ'ব R plus A এখিনিকে R এখিনি A R plus A sorry not square R square নহ'ব এটো divided by R হে আসলে ওকে এটো K টো ভ্যালু আমি জানোই যদি মিডিয়ামটো এয়ার হয় তাহলে কি লিখিম 1/4 পাই এপসাইলন নট ঠিক আছে তো মই জাস্ট K বুলি লিখি থৈছো ওকে ঠিক আছে একেলগে হল তো এটা নেট পটেনশিয়ালি কি কৰিম দুইটা পটেনশিয়ালৰ এডিশন হৈ যাব therefore total potential at P is V equals to VA plus of VB तो VA मतलब K Q by R minus A plus of minus K Q by R plus A है ना so কি হ'ব কি স্যার দুটা এলসিএম লৈ ল K Q কমন আছে K Q কমন লৈ ললো 1 by R minus A minus of 1 by R plus A ঠিক আছে তো মই দি দুইটাৰে এলসিএম লৈ লওঁ R plus A minus of R minus A R plus A R minus A হয়নে সো কি হ'ব চোৱা মই ব্ৰেকেট কিটা উঠাই দিওঁ মাইনাসৰ কাৰণে R minus হৈ গ'ল A plus হৈ গ'ল তো এটা R কি হ'ব কেনসেল আউট হৈ যাব আৰু টুৱাইস A থাকি যাব হয়নে সো তলত কি আহিব R square minus A square A plus B into A minus B so R square minus A square আৰু ওপৰত কি থাকিলে টুৱাইস A বুজিছানে ওকে সো মই ফাইনালি ইয়াতে লিখি দিওঁ এনসাৰটো কি পালো K Q into twice A divided by R square minus A square আৰু Q into twice A টো কি বুজাই আছে বাৰু Q into twice A ডাইপোল মোমেন্টৰ ম্যাগনিটিউড নহয় নে Q into twice A আমাৰ কি দিব ডাইপোল মোমেন্টৰ ম্যাগনিটিউড দিব হয়নে সো আমি ইয়াতে এটো ঠাইত কি লিখিব পাৰিম small k P divided by R square minus A square ঠিক আছে এখানে রাপ করে দিও দেখা পাইছা তোমালোকে তো তার মানে আলটিমেটলি মই কি পালো
কেৰ ঠাইত যদি মই 1/4 এপসাইলন নট ইউজ কৰোঁ আৰু ইয়াত থাকিব p ডিভাইডেড বাই r স্কোয়াৰ মাইনাছ অফ a স্কোয়াৰ এইটো পালোঁ এনচাৰটো এইটো হয়নে আকৌ যদি আমি কওঁ কণ্ডিশ্যন যে p যদি বহুত দূৰত থাকে if p is far away from the dipole then যদি p টো বহুত দূৰত থাকে ঠিক আছে তাৰমানে কি এই যেটো স্মল r টো কি হ'ব very very greater than a হৈ যাব হয়নে তেতিয়া আমি কি কৰিব পাৰো a স্কয়াৰ টো নেগলেক্ট কৰি দিব পাৰো তেতিয়া পটেনশিয়াল এক্সপ্ৰেশনটো কি হৈ যাব v কি পাম আমি উপৰ p টো আছে 1/4 এপসাইলন নট উপৰ p টো থাকিব আৰু তলত কি আহিব r স্কয়াৰ ঠিক আছে তো এইটো কন্ডিশন হ'ব তো a স্কয়াৰ টোক আমি নেগলেক্ট কৰি দিব পাৰিম a স্কয়াৰ can be neglected. So ultimately v equals to 1/4 epsilon naught কি পাম গিছা p by r square দেখিছানে সো এইটো এক্সপ্ৰেশন পাম আমি কেতিয়া এক্সিয়াল পইণ্ট এটাত যেতিয়া আমি ইলেক্ট্ৰিক পটেনশিয়াল ডিটাৰমাইন কৰোঁ ডিউ টু এ ডাইপোল ঠিক আছে এতিয়া আমি চাওঁ যে ইকুৱেটৰিয়েল পইণ্ট এটাত কেনেকৈ উলিয়াব পাৰোঁ গ্ৰাফ কৰি দিওঁ এইখিনি ওকে এতিয়া আমি চাওঁ যে ইকুৱেটৰিয়েল পইণ্ট এটাত কেনেকৈ হ'ব তো ফিগাৰটো মই ইয়াতে ড্ৰ কৰি লৈছোঁ এইটো মাইনাছ কিউ এইটো প্লাছ কিউ ইহঁতৰ মাজৰ ছেপাৰেশ্যনটো টুৱাইছেই চ' ইয়াত পি পইণ্টটো আছে ঠিক আছে আৰু তাৰ ছেপাৰেশ্যনটো ফ্ৰম দ্য মিড পইণ্ট অ'ৰ পৰা আৰ দূৰত আছে পি পইণ্ট ঠিক আছে অ'কে চ' এতিয়া কি কৰিম চা বাকী কথাখিনি কি আমি আগতে যেনেকৈ লিখিছিলোঁ তেনেকৈ লিখিম as shown in the figure we have considered a dipole consisting of charge plus q and minus q let p be a point at an equatorial line which is at a separation smaller from the midpoint of the dipole ঠিক আছে সেই কথাখিনি লিখিব লাগিব তাৰপিছত কি কৰিম আগতে যেনেকৈ আমি মাইনাছ কিউ প্লাছ কিউ চাৰ্জটোৰ কাৰণে ইয়াত পটেনচিয়েল উলিয়াইছোঁ তেনেকৈ উলিয়াম হয়নে চ' মই সেইখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ চোৱা therefore potential at p due to plus q কি হ'ব মই v এইটো পইণ্ট a বুলি দিছোঁ এইটো পইণ্ট b বুলি দিছোঁ ঠিক আছে তো মই ইয়াত লিখোঁ v b কাৰণ প্লাছ কিউটো b পইণ্টত আছে তো কি পালোঁ 1/4 এপসাইলন নট k বুলিও লিখিব পাৰা একো কথা নাই প্লাছ কিউ ডিভাইডেড বাই কি আহিব চোৱা এইটো এইটো r তো এইখিনি কি হ'ব বাৰু ৰুট অভাৰ r স্কোৱাৰ প্লাছ a স্কোৱাৰ পাইথাগোৰাছ থিয়ৰম এপ্লাই কৰি দিম হয়নে চ' ৰুট অভাৰ r স্কোৱাৰ প্লাছ a স্কোৱাৰ ঠিক আছে 1 similarly va তাৰমানে potential at point p due to minus q charge 1/4 epsilon naught minus q divided by r square plus a square ইয়াৰ কাৰণে সেপাৰেশনটো কি হ'ব r square plus a square root over হয়নে এইটো হ'ব কি ইকুৱেশ্যন নম্বৰ 2 হল এতিয়া net potential at p is v equals to va plus vb দুটাকে যোগ কৰি দিম তো va plus vb কি হ'ব চোৱা 1/4 এপসাইলন নট দুইটাতে কমনে আছে
এইটোতো কমন আছে, এইটোতো কমন আছে, কমন লৈ ল'লোঁ। কিউটো কমন আছে, চ' কিউটো কমন লৈ ল'লোঁ, ঠিক আছে। তো এইটোত কি আহিলে ভি এ মানে আহিলে -1/√r² প্লাছ a স্কুৱেৰ, হয়নে? তাৰপিছত আহিলে +1/√r² প্লাছ a স্কুৱেৰ। চ' কি পালোঁ চোৱা, -1/r² প্লাছ a স্কুৱেৰ প্লাছ 1/r² প্লাছ a স্কুৱেৰ। তো দুইটা কেঞ্চেল আউট নহ'বনে? দুইটা কি হৈ যাব? কেঞ্চেল আউট হৈ যাব। তো কেঞ্চেল আউট হৈ যোৱাৰ পিছত ব্ৰেকেটৰ ভিতৰত কি থাকিব? 0। তো তাৰমানে ইয়াত আমি পইণ্টটোত কি পামগৈ? আল্টিমেটলি পটেঞ্চিয়েল কি পাম? 0 পাম, হয়নে? সেইটোৱে কণ্ডিশ্যন যে ইকুৱেটৰিয়েল পইণ্ট এটাত আমি ডাইপলৰ কাৰণে সদায় পটেঞ্চিয়েল কি পাম? 0 পাম। কাৰণ পজিটিভ চাৰ্জটোৱে তাত পজিটিভ পটেঞ্চিয়েল ক্ৰিয়েট কৰিব, নিগেটিভ চাৰ্জটোৱে নিগেটিভ পটেঞ্চিয়েল ক্ৰিয়েট কৰিব। যিহেতু দুইটা সমান দূৰত্বত আছে, গতিকে সেই পইণ্টটোত নেট পটেঞ্চিয়েল কি হ'ব? 0, ঠিক আছে। চ' আমি তেনেকৈ কি কৰিম? পটেঞ্চিয়েলটো ইকুৱেটৰিয়েল পইণ্টৰ কাৰণে ডিটাৰমাইন কৰিব পাৰোঁ। অ'কে, দেখা পাইছেনে বাৰু তোমালোকে? চ' ক্লাছত মই তোমালোকক কি কৰিম, এতিয়া ইকুৱেটৰিয়েল পইণ্টত কৰিলোঁ, এক্সিয়েল পইণ্টত কৰিলোঁ, হয়নে? তো আকৌ ক্লাছত মই এটা জেনেৰেল পইণ্টত কৰি দেখুৱাই দিম যে কোনোবা এটা ছাপ'জ ইকুৱেটৰিয়েলো নহয়, এক্সিয়েলো নহয়, এক্সিছডালতো নাই, ইকুৱেটৰডালতো নাই, এনেকুৱা এটা জেনেৰেল পইণ্ট এটা আছে, যিটো পইণ্ট ছাপ'জ থিটা এংগলত আছে আৰ ডিষ্টেঞ্চত ফ্ৰম দ্য মিড পইণ্ট অফ দ্য ডাইপল, ঠিক আছে। তেতিয়া আমি কেনেকৈ কৰিম, ইলেক্ট্ৰিক পটেঞ্চিয়েল কেনেকৈ ডিটাৰমাইন কৰিম, সেইটো মই তোমালোকক অনলাইন ক্লাছত দেখুৱাই দিম, ঠিক আছে। চ' তোমালোকে এইখিনি চাবা, পঢ়ি পেলাই আৰু নোট ডাউন কৰি ল'বা। অনলাইন ক্লাছত তোমালোকৰ যদি কিবা ডাউট থাকে মই এইখিনি ক্লিয়াৰ কৰি দিম, ঠিক আছে। অ'কে, থেংক ইউ।